হাই ফ্ৰেণ্ডছ, আপোনালোকক পুনৰবাৰ মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ আগৰ দৰেই সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আনিছোঁ, যিকেইটা নেকি প্ৰায় পৰীক্ষাত আহি থকা দেখা পোৱা গৈছে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাবে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? অপশ্যনত আছে ৰাকেশ শৰ্মা, কল্পনা চাওলা, সুনীতা উইলিয়ামছ আৰু ইউৰি গাগৰিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাকেশ শৰ্মা। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? অপশ্যনত আছে ফ্ৰান্সিছ জেনকিন্স, ডেভিড স্কট, হেনৰী হপকিন্স, থমাছ কেম্পবেল ৰবাৰ্টছন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডেভিড স্কট। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? অপশ্যনত আছে শ্ৰীপ্ৰকাশ, জয়ৰাম দাস দৌলতৰাম, ফজল আলী আৰু মহম্মদ চালেহ আকবৰ হাইদাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মহম্মদ চালেহ আকবৰ হাইদাৰী। 4 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয়ৰ নাম কি? অপশ্যনত আছে বিশ্বনাথ কৃষি মহাবিদ্যালয়, ভোলানাথ মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু বজালী মহাবিদ্যালয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, জগন্নাথ বৰুৱা মহাবিদ্যালয়। 5 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়? অপশ্যনত আছে যোৰহাট, গোলাঘাট, গুৱাহাটী আৰু শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যোৰহাট। 6 নম্বৰ প্ৰশ্নটি হৈছে, ভাৰতীয় সেনা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনত আছে 1 ডিচেম্বৰ, 15 জানুৱাৰী, 15 মাৰ্চ আৰু 1 এপ্ৰিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 15 জানুৱাৰী। 7 নম্বৰ প্ৰশ্নটো হৈছে, দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল? অপশ্যনত আছে মেঘালয়, শ্বিলং, ইটানগৰ আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শ্বিলঙত। 8 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম ভাৰতীয় মিছ ইউনিভাৰ্ছ কোন আছিল? অপশ্যনত আছে লাৰা দত্ত, সুস্মিতা সেন, আলিয়া ভাট আৰু প্ৰিয়ংকা চোপ্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সুস্মিতা সেন। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। 9 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক কোনে লিখিছিল? অপশ্যনত আছে হেমচন্দ্ৰ বৰুৱা, আত্মাৰাম শৰ্মা, হেম বৰুৱা আৰু জ্ঞানাধাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আত্মাৰাম শৰ্মা। 10 নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? অপশ্যনত আছে গুণমালা, কীৰ্তন, দশম আৰু কালীয় দমন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুণমালা। 11 নম্বৰ প্ৰশ্নটো হৈছে, লোকটক হ্ৰদটো ক'ত অৱস্থিত? ইয়াৰ অপশ্যনত আছে অৰুণাচল, নাগালেণ্ড, মণিপুৰ আৰু মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মণিপুৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ ক'ত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত? অপশ্যনত আছে শিৱসাগৰ, যোৰহাট, গুৱাহাটী আৰু ডিফু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। 13 নম্বৰ প্ৰশ্নটো হৈছে, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী কোন? অপশ্যনত আছে মামণি ৰয়ছম গোস্বামী, ভৱেন্দ্ৰনাথ শইকীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ভূপেন হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 14 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰত আৰু পাকিস্তানৰ সীমান্তক কি বুলি জনা যায়? অপশ্যনত আছে মেকমোহন লাইন, ৰেড ক্লিফ লাইন, আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰেড ক্লিফ লাইন। 15 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া মহিলা IAS কোন আছিল? অপশ্যনত আছে ৰাজুৱালা দাস, পাৰুল দাস, পুষ্পলতা দাস আৰু মফিদা বেগম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পাৰুল দাস। 16 নম্বৰ প্ৰশ্নটো হৈছে, চিলাৰায়ক আৰু কি নামেৰে জনা যায়? অপশ্যনত আছে মল্লদেৱ, শুক্লধ্বজ, বিশ্বসিংহ আৰু লক্ষ্মীনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শুক্লধ্বজ। চিলাৰায়ক শুক্লধ্বজ নামেৰেও জনা যায়। 17 নম্বৰ প্ৰশ্নটো হৈছে, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনত আছে 1985 চনৰ 15 আগষ্ট, 1988 চনৰ 15 আগষ্ট, 1999 চনৰ 15 আগষ্ট আৰু 1975 চনৰ 15 আগষ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1985 চনৰ 15 আগষ্ট তাৰিখে। আৰু যিসকলে ইমান সময়লৈকে মোৰ ভিডিঅ'টো চাই আছে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব।
18 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চনেট কবি কোন? অপশ্যনত আছে হেমচন্দ্ৰ গোস্বামী, ৰঘুনাথ চৌধাৰী, লক্ষ্মীনাথ বেজবৰুৱা আৰু মামণি ৰয়ছম গোস্বামী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেমচন্দ্ৰ গোস্বামী। 19 নম্বৰ প্ৰশ্নটো হৈছে কানিয়াৰ কীৰ্তন গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যনত আছে সৌৰভ কুমাৰ চলিহা, হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু ৰঘুনাথ চৌধাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেমচন্দ্ৰ বৰুৱা। 20 নম্বৰ প্ৰশ্নটো হৈছে কাগজ ব্যৱহাৰ কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি? অপশ্যনত আছে ভাৰত, জাপান, চীন আৰু আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চীন দেশ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। যদি ভাবিছে আপোনালোকে মোৰ চেনেলৰ পৰা আপোনালোকৰ কিবা এটা প্ৰফিট হ'ব, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আজি ভিডিঅ'টোত ইমানতে, ধন্যবাদ।